কাৰেকশ্যন উইন্ডো ওপেন হৈ গৈছে আপোনালোকে এতিয়া আপোনালোকৰ যদি কিবা ভুল আছে সেইকেইটা আপোনালোকে ঠিক কৰি ল'ব পাৰে কিন্তু এটা ভুল ম্যাক্সিমাম ষ্টুডেণ্টে কৰিছে যিটো হ'ল সাবজেক্ট ইনপুটক লৈ আপোনালোকে হায়াৰ সেকেন্ডাৰী সাবজেক্টসমূহ যে দিছে তাত কিন্তু বহুতে 5টা সাবজেক্ট দিছে যি 5টাত সিহঁতৰ বেষ্ট মাৰ্কস পাইছে 4th সাবজেক্টটো দিয়া নাই যদিও তাত এটা ইনস্ট্ৰাকশন দিয়া আছে বহুত ল'ৰা ছোৱালীয়ে কনফিউজনত আছে যে তাত কেইটা সাবজেক্ট দিব লাগিব যিসকলে দিছে অলৰেডি দি সাবমিট কৰিছে সিহঁতেও কিন্তু কাৰেকশ্যন কৰি ল'ব পাৰিব কিন্তু কাৰেকশ্যন কৰাৰ আগতে এই কথাখিনি মন দি শুনিব যে আপোনালোকে এবাৰেই কাৰেকশ্যন কৰিব পাৰিব সেয়ে আপোনালোকৰ যিমানখিনি ভুল আছে যদি আৰু বেলেগ কিবাও ভুল আছে আপোনালোকে চেক কৰি চাওক আপোনালোকে যি কেইটা ভুল আছে সেইকেইটা একেবাৰতে আপোনালোকে ঠিক কৰিব লাগিব বাৰে বাৰে যদি আপোনালোকে ঠিক কৰিব যায় তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে নোৱাৰিব বা আপোনালোকক এলাউ নকৰিব এই যি কাৰেকশ্যন উইন্ডো হয় সেইটো এবাৰৰ কাৰণেই দিছে যে আপুনি ফ্ৰিকুৱেন্টলি চেঞ্জ কৰিব নোৱাৰিব যে এবাৰ এটা কৰিলে তাৰ পিছত আৰু এটা কৰিলে এনেকুৱা নহব আপুনি এবাৰেই চেঞ্জ কৰিব পাৰিব এই আপোনালোকৰ যিমানখিনি ভুল আছে যদি কিবা ভুল আছে বেলেগ তো সেইকেইটা একেলগে কৰি আপোনালোকে এবাৰতে কাৰেকশ্যন কৰি ল'ব আৰু কাৰেকশ্যন কৰাৰ আগত কিছুমান গাইডলাইন আছে যিকেইটা মই আপোনালোকক আগৰ ভিডিঅ'টোত কৈ দিছিলো যে কি নিয়ম আপোনালোকে পালন কৰিব লাগিব যদি আপোনালোকে এইকেইটা মিষ্টেক কৰে কাৰেকশ্যনৰ টাইমত তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ এডমিশনটো নহবও পাৰে যদি আপোনালোকে সেই গাইডলাইন কেইটা ফলো কৰি নাযায় তাৰ কাৰণে ভিডিঅ' দিয়া আছে আপোনালোকে চাই ল'ব এই গাইডলাইন কি আছে বা আপোনালোকে কাৰেকশ্যন কৰোঁতে কি সাৱধানতা অৱলম্বন কৰিব লাগিব ভিডিঅ'টো গৈ আপোনালোকে চাই ল'ব প্ৰথমতে তাৰ পিছতহে আপোনালোকে কাৰেকশ্যনৰ কাৰণে যাব তো এতিয়া কথা কওঁ যিটো ভুল ম্যাক্সিমাম ল'ৰা ছোৱালীয়ে কৰিছে হায়াৰ সেকেন্ডাৰীৰ মাৰ্কস ইনপুটক লৈ তো ম্যাক্সিমামে 5টা সাবজেক্ট দিছে সিহঁতৰ যি বেষ্ট 5টা হয় কাৰণ যদি আপুনি 6টা দিয়ে 6টা দিব যাওঁতে কি হৈ যায় আপোনালোকৰ পাৰ্চেন্টেজটো চেঞ্জ হৈ যায় 600 আহি যায় টোটাল আৰু আপোনাৰ যিমান মাৰ্কস পাইছে মাৰ্কশিটত যিমান দেখুৱায় তাতকে বেছি হৈ যায় যদি আপুনি 6টা সাবজেক্ট দিয়ে যদি আপুনি বেষ্ট 5টা দিয়ে তেনে ক্ষেত্ৰতে সেইটো মিল দেখুৱায় মাৰ্কশিটৰ লগত কিন্তু সমৰ্থ পৰ্টেলৰ ইনস্ট্ৰাকশন মতে ইয়াত গোটেইকেইটা সাবজেক্ট দিব দিছে কিমানখিনি শিওৰ তাৰ কাৰণে মই সমৰ্থ পৰ্টেলৰ টেকনিক্যাল টিমৰ লগত কথা পাতিছো আৰু আপোনালোকক স্ক্ৰীনটো শ্বেয়াৰ কৰি দিছো চাব পাৰে এই নম্বৰটো আৰু আপুনি চাব পাৰে যে ৱেবছাইটত সমৰ্থৰ যি হেল্পলাইন নম্বৰটো একে হয় নে নহয় তো মই সিহঁতক ডিটেইলছখিনি ক'লো তাৰ পিছত সিহঁতৰ এনসাৰটো আপোনালোকে চাব পাৰে ইয়াত কৈছে যে আপুনি 6টা সাবজেক্টই দিব পাৰে আপোনাৰ পাৰ্চেন্টেজটো যদিও বেলেগ হয় কিন্তু আপুনি 6টা সাবজেক্টই দিব আপুনি যোনখন কলেজত আবেদন কৰিব সেই কলেজে আপোনাৰ বেষ্ট 5টা সাবজেক্ট লৈ সিহঁতে পাৰ্চেন্টেজৰ হিচাপ কৰি মেৰিট লিষ্টটো বনাব বা আপোনাক দিব সেয়েহে আপোনালোকে ভয় কৰিব নালাগে সমৰ্থ পৰ্টেলৰ সাপোৰ্ট টিমৰ পৰাও যি ইনফৰমেশ্যন পাইছো তাৰ বেছত মই কৈ আছো যে আপোনালোকে যদি 5টা সাবজেক্ট দিয়া আছিল আপোনালোকৰ কাৰেকশ্যন কৰি লওক লগতে আপোনালোকে বাকি কাৰেকশ্যনখিনিও চাই লওক কাৰণ আপুনি একবাৰতে কাৰেকশ্যন কৰিব লাগিব গোটেইখিনি আপুনি বাৰে বাৰে কাৰেকশ্যন কৰিব নোৱাৰিব আৰু মোষ্ট ইম্পৰ্টেণ্ট কথা ডকুমেণ্ট ৰি আপলোডিঙক লৈ তো আপোনালোকে এই চেনেলটোৰ লগত জড়িত থাকিব ডকুমেণ্ট ৰি আপলোডিং এটা বেলেগ বস্তু হয় ডকুমেণ্ট ৰি আপলোডিং আৰু কাৰেকশ্যন উইন্ডো যিটো হয় সেইটো এটা বেলেগ বিষয় হয় সেয়ে সেইটোৰ ওপৰতো মই ভিডিঅ' লৈ আনিম সেইটো বহুত ইম্পৰ্টেণ্ট কথা আপোনালোকে ফ্ৰিকুৱেন্টলি কেনেকৈ চেক কৰিব লাগিব কি কৰিব লাগিব আপোনালোকক আপডেট দি থাকিম এই দুদিন আপোনালোকে এই চেনেলটোৰ লগত জড়িত থাকক মেৰিট লিষ্টৰ বিষয়েও কম আপোনালোকে স্পট এডমিশ্যন কেনেকৈ ল'ব সেইকেইটাৰ বিষয়েও কম তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনাৰ যদি কিবা ডাউট থাকে আপোনালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰে যদি কিবা প্ৰব্লেম আছে সেইকেইটাও আপোনালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰে ধন্যবাদ জয় আই অসম